নমস্কাৰ ইউটিউব চেনেলৰ দৰ্শকসকললৈ। আজি আমি দেখাব বিচাৰিছোঁ আমাৰ অংগনবাড়ী 3 পৰা 6 বছৰৰ শিশুবিলাকৰ মাজত কি খাদ্য আমাৰ মানে দিয়ে। অংগনবাড়ী কেন্দ্ৰত আমাৰ খাদ্য দিয়াৰ কথা উল্লেখ হৈ থাকে। গতিকে আমাক কেনেকুৱা ধৰণৰ খাদ্যবিলাক আমি অংগনবাড়ীত দিব লগা হৈছে বা আমাক চৰকাৰৰ ফালৰ পৰা অনুমোদন কৰা হৈছে, সেই বিষয়ে আজি আপোনালোকক অলপ অৱগত কৰাব বিচাৰিছোঁ। আজি আমাৰ ইয়াত আমি এইটো আমাক বনাব দিয়া হৈছে আমাৰ চৰকাৰৰ ফালৰ পৰা ইনষ্টেণ্ট দাইল খিচাৰিটো। আমি এইটো বহুতেই মানে নাখায় বুলি কয় আৰু সেইকাৰণে নবনায়ো। আমাৰ নিজা খৰচৰ দ্বাৰা আমি খিচাৰি কিছুমান ব্যৱহাৰ কৰিব লগা হয়, কিন্তু সেইটো কথা নহয়। যিহেতুকে আমাক চৰকাৰৰ ফালৰ পৰা যোগান ধৰিছে, আমি সেইটোৱে কৰিব লাগিব। গতিকে সেই মৰ্মে আমি আজি এনেকুৱা ধৰণে আপোনালোকক অৱগত কৰিছোঁ। এনেকুৱা হয়, এই বস্তুটো আচলতে লিখা আছে ইয়াতে কমপ্লিট কেয়াৰ ফৰ চিলড্ৰেন, মানে এইটো শিশুৰ কাৰণে বহুত উপযোগী হয়। আৰু সেইমতে আমি এইটো পঢ়ি চাইছোঁ। ইয়াত যিখিনি মানে আমাক দেখাই দিছে খিচাৰিখিনিত কেনেকুৱা ধৰণৰ মানে প্ৰটিন পোৱা যায় বা শিশুটোৰ কাৰণে কেনেকুৱা ধৰণৰ উপযোগী, এইখিনি বস্তু আমি পঢ়ি চাই এনেকৈ আমি এই খিচাৰি আজি বনাইছোঁ। আৰু এইখিনি বস্তু আমাৰ শিশুসকলে নোখোৱাকৈ থকা নাই, খাইছে। এইটো থালটো খোৱা নাই বাৰু, খাব। কিন্তু আমাৰ এই খিচাৰিখিনি আমি যি বনাই পেলাই আমি শিশুবিলাকৰ মাজত আমি খাবলৈ দিছোঁ বা বিতৰণ কৰিছোঁ খাবৰ বাবে আমি উপকৃত হৈছোঁ। গতিকে খিচাৰিটো ইমান বেয়া পোৱা নাই আমি। আৰু এইটো আপোনালোকেও আমাৰ নিচিনাকৈ এনেকৈ বনাওক। আৰু বনোৱাৰ প্ৰলেপটো আমি হয়তো দেখাই দিব লাগে, যদি আপোনালোকে কমেণ্টত দিব, আমি কেনেকৈ বনাব লাগে দেখাই দিম। কিন্তু খুব টেষ্টি হয়, আমি টেষ্টি পাইছোঁ। কাৰণ ইয়াত আমি কি দিছোঁ, আমি ছজনাৰ পাতো দিওঁ আৰু কেতিয়াবা আমাৰ ঘৰত হোৱা পাচলি পালেং চালেং যেতিয়াই যি হয় আমি এনেকুৱা শাক পাতৰ লগত আমি এইটো বস্তু আপোনাক দেখাইছোঁ। এই যে কলা কলা আছে, এইবিলাক ছজনাৰ পাত হয়। গতিকে এই ছজনা পাতটো আমাৰ কিমান প্ৰটিন থাকে বাচ্ছাৰ কাৰণে। গতিকে বহুত অভিভাৱকবিলাকে এইবিলাক খাদ্য আমাৰ ঘৰত আজিকালি কম পৰিমাণে প্ৰচলন হয়, কিন্তু আমি অংগনবাড়ীত এইবিলাক ব্যৱহাৰ কৰি শিশুবিলাকক আমি মাতৃসুলভ দৃষ্টিৰে আমি দৃষ্টিগোচৰ কৰি আমি তেওঁলোকক শিশুবিলাকক আমি নিজৰ শিশুৰ নিচিনাকৈ আমি অলপ মেহনত কৰি এই বস্তুবিলাক আমি বনাই তেওঁলোকক অৱগত কৰোঁ বা খাবৰ কাৰণে প্ৰস্তুত কৰি। গতিকে আজিলৈকে আমাৰ খাদ্যৰ ওপৰত দিয়া ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।